সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰোঁ। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'বিলাকত বহুত বেছি মৰম দিছে, তাৰ বাবে অশেষ অশেষ ধন্যবাদ। আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। আগলৈ এনেদৰে যাতে মৰমবোৰ দি যায়। আজি হৈছে 24 জুন। 24 জুনৰ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। কেবিনেটতো বহুতকেইটা সিদ্ধান্ত গ্ৰহণ কৰিলে, সেইসমূহ খবৰ আপোনালোকক জনাম। শেষলৈকে চাই ভিডিঅ'টো আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব কেনে পালে। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব, সেইখিনি মই আপোনালোকক কওঁৱেই। তো প্ৰথমটো খবৰ যদি চাওঁ, যিহেতু জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ অহা কথা আছিল, এতিয়া ইয়াকে লৈ বহুতভাগে কথা উল্লেখ হৈ আছে। আৰু ইয়াৰ মাজতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সবিশেষ এই বিষয়টোৰ ওপৰত তেওঁ মন্তব্য কৰিলে। এতিয়া বহুতভাগে কৈ আছে, এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো মন্তব্য কৰি ক'লে যে কিয় নাহে সেইটো আমি পিছতে গম পাম। আমি সেইটো তেওঁক যদি বিষয়টো চাওঁ, তেনেহ'লে আমি প্ৰত্যেকে সুধিব নোৱাৰোঁ যে কিয় নাহিব। তো দিল্লীতে তেওঁলোক থাকিব আৰু দিল্লীতে তেওঁলোকৰ কাৰ্যসূচী হ'ব। এতিয়া কিয় নাহিলে, কি অসুবিধা হ'ল, সেইখিনি আগন্তুক সময়তে গম পোৱা যাব। তো এইটো কথা এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে। আৰু এতিয়া বিভিন্ন ধৰণৰ তেনেদৰে ওলাই আছিলে কথাবিলাক। তো সেইবিলাক কথা বহুত বেছি গুৰুত্ব সহকাৰে নল'বলৈ কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। এইটো কৈছে যে আগন্তুক সময়ত গম পোৱা যাব কিয় নাহিলে, কিন্তু বিশেষ কাৰণ আৰু এতিয়া নাহে, সেইখিনি জনাইছে। নেক্সট খবৰ যদি চাওঁ, অগণন ভক্তৰ আগমনত মায়াময় হৈ পৰিছে নীলাচলৰ বুকু। যিহেতু অম্বুবাচী মেলা হৈ আছে, আৰু এতিয়া আপোনালোকে গম পাইছে, এতিয়া বহুতো অগণন লাখ লোক তেওঁলোকে আহিছে। আৰু এতিয়া ভক্তৰ আগমনৰ ফলত এতিয়া মায়াময় হৈ পৰিছে নীলাচলৰ বুকু। নেক্সট খবৰ যদি চাওঁ, লাহৰীঘাট তিনিচুকীয়াত বিজেপিৰ দলত যোগদান কাৰ্যসূচী। তো এতিয়া বিজেপিৰ দলত যোগদান কাৰ্যসূচী এতিয়া যদি আমি চাওঁ, তেনেহ'লে লাহৰীঘাটৰ যি তিনিচুকীয়াত সেইখিনি বিজেপিত যোগদান কৰে বহুত লোকে। তেতিয়া তেওঁলোকৰ বাবে ভাল খবৰ, কিয়নো তেওঁলোকৰ সেইখিনি সাংগঠনিক দিশবিলাক সবল হ'ব এতিয়া এনেদৰে যদি যোগদান কাৰ্যসূচী হয়। নেক্সট খবৰ যদি আমি চাওঁ, অখিল গগৈ ডাঙৰীয়াই ৰাজহুৱা কৰিলে নিজৰ হোৱাটছআপ নম্বৰ। এতিয়া অখিল গগৈ ডাঙৰীয়াই নিজৰ হোৱাটছআপ নম্বৰ ৰাজহুৱা কৰি পিনি এইটো কৈছে যে মই মোৰ হোৱাটছআপ দিছোঁ, আৰু এইবাবে দিছোঁ যে অসম চৰকাৰে যাতে কোনোবা এটা বিষয়ত কেনেবাকৈ যিকোনো কাম কৰোঁতে ক'ৰবাত যদি দুৰ্নীতি কৰিছে বা আপোনালোকে যদি সেই খবৰ পায়, তেনেহ'লে মোক পোনপটীয়াকৈ আপোনালোকে জনাব। মই তাৰ প্ৰত্যুত্তৰ কেনেদৰে দিব লাগে দিম। মুঠৰ ওপৰত আপোনালোকে যদি কিবা এনেকুৱা ধৰণৰ খবৰ পায়, 2 নম্বৰী বা এনেকুৱা ধৰণৰ কিবা কামৰ গাফিলতি ধৰক বা যিকোনো ধৰণৰ যেনেকুৱাই সমস্যা নহওক, এইটো মই হোৱাটছআপ নম্বৰ দিছোঁ, নাম্বাৰ তেওঁ সেইখিনি উল্লেখ কৰি দিছে, আৰু তাতে তেওঁ সেইখিনি জনাবলৈ পৰামৰ্শ কৰিছে। তেনেদৰে তো আগন্তুক সময়ত দেখা যাব এতিয়া কেনেদৰে পদক্ষেপ লয়। এতিয়া এই বিষয়টোত তেওঁ এই যি নম্বৰ ৰাজহুৱা কৰি পিনি তেওঁ মন্তব্য কৰা দেখা গ'ল। নেক্সট খবৰ যদি চাওঁ, জামিন বিচাৰি শ্যামকানু সিদ্ধাৰ্থ বাহিনী বাৰে বিমুখ। তো এতিয়া শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, তো এইবিলাক যেনেদৰে এতিয়া তেওঁলোকে সেইখিনি যি ফাষ্ট ট্ৰেক আদালতত শুনানি চলি আছে বা তেওঁলোকে সেইখিনি বিচাৰি আছে। তো এতিয়া কথাটো হ'ল কি, এই যি জামিন বিচাৰি তেওঁলোকে কি কৈছে, বাৰে বিমুখ হোৱা দেখা গৈছে। তেওঁলোকে সেইখিনি এতিয়াও জামিন কৰা নাই। আৰু এটা এইখিনিতে আপোনালোকে যিহেতু গম পাইছে যে এইখিনি চলি আছে, প্ৰকৃততে সেই উক্ত দিনটোত কি হৈছিল, কেনেদৰে হ'বলৈ পালে, সকলোখিনি সাক্ষ্য প্ৰদানৰ সেইখিনি প্ৰক্ৰিয়া চলি থকা দেখা গৈছে। মুঠৰ ওপৰত আমি এটাই জানো বা আমি এটাই বিচাৰোঁ যে জুবিন গাৰ্গে ন্যায় পাব লাগে। অৰ্থাৎ প্ৰকৃততে কি হৈছিল সেই দিনটোত, কেনেকৈ হ'বলৈ পালে, সেইটো আমি সকলোৱে জানিব লাগিব। তো আগন্তুক সময়ত দেখা যাব কেনেদৰে কি সিদ্ধান্ত গ্ৰহণ কৰে। এতিয়া নেক্সটটো খবৰ যদি চাওঁ, তেনেহ'লে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেটত কোনসমূহ সিদ্ধান্ত গ্ৰহণ কৰে যে আগন্তুক সময়ত যিসমূহ কাম কৰিবলগীয়া থাকে বা কৰিব তৎকালীনভাৱে, সেই বিষয়খিনি উত্থাপন কৰে। তেতিয়া আমি যদি চাওঁ, পৰ্যটকৰ দিশত উৎসাহী পদক্ষেপ। তো পৰ্যটকৰ যি দিশটো আছে, সেই দিশটোত কি কৰা হৈছে, গুৰুত্ব সহকাৰে লোৱা হৈছে, আৰু কেবিনেটত এই সম্পৰ্কে সকলোখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে, যাতে আৰু অলপ তেনেদৰে এই যি দিশটো, পৰ্যটকৰ দিশটো আগুৱাই লৈ যাব পাৰি। নেক্সট খবৰ যদি চাওঁ, ভূমি ৰূপান্তৰ বিধি অধিক সহজীকৰণ।
তেতিয়া ভূমি ৰূপান্তৰ বিধি ক্ষেত্ৰতো ভূমি সেইখিনি কি কৰিছে অধিক সহজ কৰিছে, আগতকৈ অধিক সহজ কৰা দেখা গৈছে, কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে। নেক্সটটো ক'ব যদি চাওঁ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ নিৰবিচ্ছিন্ন সেৱা, তেতিয়া ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ওপৰত নিৰবিচ্ছিন্ন সেৱা এইখিনি তেওঁলোকে তেনেদৰে চৰকাৰে গঠন কৰিছে, কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে, আগন্তুক সময়ত সকলোখিনি দেখা যাব কেনেদৰে কি কৰা। নেক্সটটো ক'ব যদি চাওঁ অসম চাহ নিগম লিমিটেডৰ বাবে কোনসমূহ কাম কৰা হ'ব বা কি কেনেকুৱা ধৰণৰ হ'ব, তো এই বিষয়েও সেই সবিশেষ সকলোখিনি কেবিনেটত তেনেদৰে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নেক্সটটো ক'ব যদি চাওঁ উচ্চ শিক্ষাৰ পৰিসৰ সম্প্ৰসাৰণ, তো উচ্চ শিক্ষাৰ বাবে এইখিনি তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে আৰু এতিয়া এই ক্ষেত্ৰত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা দেখা গৈছে। নেক্সটটো ক'ব যদি চাওঁ বিদ্যালয় শিক্ষাৰ পৰিসৰ সম্প্ৰসাৰণৰ লক্ষ্য, তেতিয়া কথাটো হ'ল কি যে বিদ্যালয়সমূহত সকলোখিনি সা সুবিধা, বাউণ্ডেৰী চৌপাশটো ৱাল দিয়াৰ পৰা আৰম্ভ কৰি, তো এই বিষয়খিনি মুঠতে বিদ্যালয় এখনত কোনসমূহ থাকিব লাগে সুবিধা বা কেনেকুৱা ধৰণৰ কোনসমূহ কাম কৰিলে আধুনিকীকৰণ হয় বা এই বিষয়টো সেইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এতিয়া এইবাৰ যদি চাওঁ শিক্ষা দিশটোত বহুত বেছি গুৰুত্ব দিয়া হৈছে আৰু এই যি নিযুক্তি হ'বলৈ গৈছে নিযুক্তিটো এইবাৰ শিক্ষা যদি আমি ক্ষেত্ৰত চাওঁ তেনেহ'লে 50% তাতে সেইখিনি নিযুক্তি প্ৰক্ৰিয়া হ'ব বা এই বিষয়টো এইবাৰ গুৰুত্ব সহকাৰে লোৱা দেখা গৈছে। তেতিয়া বিদ্যালয় শিক্ষাৰ পৰিসৰ সম্প্ৰসাৰণৰ লক্ষ্য এইখিনি তেনেদৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নেক্সটটো খবৰ যদি চাওঁ কুমাৰ ভাস্কৰ বৰ্মাৰ সেতুৰ ওপৰত জন্মদিন উদযাপন কৰা 14জন লোকক আটক। এতিয়া যিটো ঘটনা হৈ গ'ল আৰু এতিয়া আমাৰ এটা কথা চলে যে টকা থাকিলে সকলো কাম কৰিব পাৰে বা ইত্যাদি এনেকুৱা ধৰণৰ কাৰ্য কৰে। তো বিশেষকৈ কিছুমান জন্মদিন বা এনেকুৱা ধৰণৰ যদি উদযাপন কৰে বিশেষ হৈ পৰে, কিছুমান ধৰি লওক এনে লোক আছে বা পৰিয়াল আছে বা ল'ৰা ছোৱালী আছে কণ তো তেওঁলোককো সহায় কৰিব পাৰে, কিন্তু তাকে নকৰি কিছুমানে এনেকুৱা নিজৰ সেইখিনি থাকে ফূৰ্তি তামাচা বা এনেকুৱা ধৰণৰ কিবা কিবি কৰি, কিন্তু এতিয়া শেষত কিটো হ'ল যে কুমাৰ ভাস্কৰ বৰ্মাৰ সেতুৰ ওপৰত জন্মদিন উদযাপন কৰা 14জনক ইতিমধ্যে লোকক আটক কৰা হৈছে। নেক্সটটো ক'ব যদি চাওঁ গুৱাহাটী পাচলি বজাৰত জুই। এতিয়া আপোনালোকে যদি গুৱাহাটী পাচলি বজাৰ চাই 60 টকাৰ পৰা আপোনালোকে তলত একো বস্তুৱে নাপায়, অৰ্থাৎ 100 টকা মানে আপোনালোকৰ এনেকুৱা ধৰণৰ হৈছেগৈ কিছু বস্তুৰ দাম 100 টকালৈ হৈছেগৈ। তেতিয়া সেয়াই গুৱাহাটীত পাচলি বজাৰ এতিয়া জুই চাই দাম। তেতিয়া আজি 24 জুনৰ ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে অনুৰোধ কৰিম আপোনালোকক চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তো আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই। আৰু আপোনালোকে ভিডিঅ'বিলাকত বহুত বেছি মৰম দিছে তাৰ কাৰণে অশেষ